বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ উচ্চস্থলীত দেওবাৰে দিনৰ 1 বজাত মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা আমছুৰ সাধাৰণ সম্পাদকৰ। ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে কাইলৈ প্ৰশাসনৰ বুলডজাৰ চলিব বিশ্বনাথৰ ননকে জাপৰিগুৰি গাঁৱৰ 307 পৰিয়ালে বেদখল কৰি ৰাখিছিল 175 বিঘা ভিজিআৰ মাতভূমি। বিশ্বনাথৰ ননকে জাপৰিগুৰি উচ্চস্থলীত উপস্থিত হল আমছুৰ কেন্দ্ৰীয় নেতৃত্ব সাধাৰণ সম্পাদক কুদ্দুছ আলী চৰকাৰৰ নেতৃত্বত আমছুৰ এটালে উচ্চস্থলীত ৰাইজক সাক্ষাৎ কৰে। সাংবাদিকৰে সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমীয়া জাতি আৰু অসমীয়া কাৰণ তেখেতে অমানৱীয়ভাৱে অসমত বসবাস কৰি থকা প্ৰকৃত ভাৰতীয় লোক প্ৰকৃত অসমীয়া লোকসকলক তেখেতে অমানৱীয়ভাৱে উচ্ছেদ কৰি আছে। আজি ইয়াত শিশুৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। আজি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। মহিলাসকলক মহিলাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। এই লোকসকল অসমীয়া নহয় নেকি? আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত কৈ থাকে যে অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য বনাব। অসমত বসবাস কৰা জনসাধাৰণৰ 1/3 1/3 জনসাধাৰণক বঞ্চিত কৰি পেলাই 1/3 জনসাধাৰণক পথৰ ভিকাৰী বনাই পেলাই পথৰ মাজত ঠেলি দি পেলাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী অসমীয়া জাতিক কি ধৰণে উদ্ধাৰ কৰিব বিচাৰিছে? এই লোকসকল অসমীয়া জাতিৰ অংশ নহয় নেকি? আজি যিসকল লোকক উচ্ছেদ কৰা হৈ আছে এই লোকসকল অসমীয়া জাতিৰ অংশ নহয় নেকি? এই লোকসকল অসমীয়া নহয় নেকি? এই লোকসকল ভাৰতীয় নহয় নেকি? আজি অসমীয়া মাধ্যম অসমত কোনে জীয়াই ৰাখিছে? এই গাঁও অঞ্চলৰ লোকসকলে জীয়াই ৰাখিছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ল'ৰা ছোৱালী, আমাৰ সৰ্বানন্দ সোণোৱালৰ ল'ৰা ছোৱালী বা আমাৰ প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াৰ ল'ৰা ছোৱালী কিন্তু অসমীয়া মাধ্যমত পঢ়ি থকা নাই। এই লোকসকলৰ ল'ৰা ছোৱালীয়ে আজি অসমীয়া মাধ্যমত পঢ়ি আছে। গতিকে এই লোকসকল অসমৰ অংশ। এই লোকসকলক যি ধৰণৰ অমানৱীয়ভাৱে উচ্ছেদ কৰিছে এই উচ্ছেদ কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি আমছুৱে বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছিলো যে আপোনালোকে উচ্ছেদ কৰিব লগা আছে, উচ্ছেদ কৰক, কিন্তু এই লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি পেলাই উচ্ছেদ কৰক। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল ৰাজনৈতিক লাভালাভৰ কাৰণে 2026 চনৰ ৰাজনৈতিক বৰ্তমানটো পাৰ কৰাৰ কাৰণে তেখেতে কেৱল অসমৰ মুছলমানসকলক অসমৰ সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি লৈ একপক্ষীয়ভাৱে তেখেতে উচ্ছেদ কৰি আছে, নিৰ্যাতন কৰি আছে। এই লোকসকলৰ লগত অন্যায় কৰা হৈ আছে। আমি দাবী জনাইছো যে এই লোকসকলক আপোনালোকে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। এই লোকসকল ক'ত যাব? আপোনালোকে ইতিমধ্যে গম পাইছে যে আজি ইয়াত উচ্ছেদ কৰাৰ পিছত আজি এই বাৰিষা বতৰ ৰাতি দিনে বৰষুণ পৰি আছে। এই বৰষুণৰ মাজত লোকসকল ক'ত থাকিব? এই ল'ৰা ছোৱালীসকল ক'ত থাকিব? এই ছাত্ৰ ছাত্ৰীসকল ক'ত থাকিব? আমি অসমবাসী ৰাইজক আমি আহ্বান জনাইছো, অনুৰোধ জনাইছো আমি আমছুৱে যে আজি হয়তো আপোনালোকে ভাবি আছে যে অসমৰ মুছলমানসকলক উচ্ছেদ কৰি আছে, আমাক উচ্ছেদ নকৰে। ইয়াৰ দ্বাৰাই ক্ষতি কিন্তু অসমীয়া জাতিৰ হৈ আছে, ইয়াৰ দ্বাৰা ক্ষতি কিন্তু অসমৰ হৈ আছে। সকলোকে অসমৰ প্ৰতি কোনো দায়বদ্ধতা নাই নেকি? অসমৰ প্ৰতি তেওঁলোকৰ অৱদান নাই নেকি? আজি অসমৰ যিটো কৃষি উদ্যোগ এই কৃষি উদ্যোগটো কোনে বচাই ৰাখিছে? কৃষি উদ্যোগটো কোনে জীয়াই ৰাখিছে অসমত? এই বংগীয় মূলৰ যিসকল লোক আছে, সংখ্যালঘু লোক আছে, এই লোকসকলে কিন্তু অসমত যিটো কৃষি উদ্যোগ সেই কৃষি উদ্যোগটো জীয়াই ৰাখিছে। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী যোনখন চকীত বহি যোনখন ঘৰত বহি তেখেতে এই লোকসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি আহিছে, সেই ঘৰখনক কিন্তু এই লোকসকলৰ মাজৰ পৰা কোনোবা বনাইছে। হিমন্ত বিশ্ব শৰ্মা যিখন চকীত বহিছে সেই চকীখনক কিন্তু তেখেতে এই লোকসকলৰ মাজৰ পৰাই কোনোবা বনাই দিছে। আজি যি ধৰণে উচ্ছেদ কৰা হৈ আছে, আজি আপুনি শাক পাচলিৰ কি দাম বৃদ্ধি হৈ গৈছে, শাক পাচলিয়ে খেতি পথাৰ কৰিব নোৱাৰা হৈ গৈছে। কাৰণ এই লোকসকল খাটি খোৱা, নিজে কষ্ট কৰি শস্য উৎপাদন কৰি অসমখনৰ প্ৰতি এটা বুজৰ পৰিমাণৰ তেখেতসকলে অৰিহণা যোগাই আহিছে। কিন্তু এই লোকসকলক অন্যায়ভাৱে উচ্ছেদ কৰা হৈছে, অন্যায়ভাৱে তেওঁলোকৰ লগত তেখেতসকলক ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰি থকা হৈছে। আমি দাবী উত্থাপন কৰিছো এইবিলাক বন্ধ হ'ব লাগে। আৰু যদি আপোনালোকে উচ্ছেদ কৰিব, উচ্ছেদ কৰক, কিন্তু তাৰ পূৰ্বে এই লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। অন্যথা কিন্তু এই লোকসকলৰ যি চকুপানী পৰি আছে, এই কণ শিশুসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ যি চকুপানী পৰি আছে, ইয়াৰ কিন্তু পৰিণাম কিন্তু এদিন তেখেত ভোগ কৰিব লাগিব। আজি অসমৰ ৰাইজে কিন্তু এদিন তাৰ প্ৰত্যুত্তৰ দিব। আৰু ওপৰৱালাজনেও, ওপৰত কিন্তু এজন নেদেখা এজন কোনোবা আছে, তেখেত কিন্তু তাই আছে। ইয়াত জড়িত যিসকল ব্যক্তি আছে তেওঁলোকে যে ইয়াত কৰিব লাগিব ভিজিআৰ মাটি দেখিবলৈ পোৱা গৈছে, কিন্তু তাতে 100তকৈ অধিক প্ৰধানমন্ত্ৰী এটা কথা চাওক আপোনালোকে, ইয়াত যিসকল লোক আজি ইয়াত বসবাস কৰি আছে সেই লোকসকল প্ৰায় 40-50 বছৰ 60 বছৰ 70 বছৰ আগৰ পৰা ইয়াত বসবাস কৰি আছে। আৰু এই লোকসকল প্ৰকৃত ভাৰতীয় লোক আৰু এই লোকসকল গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোক। এই লোকসকল ইয়াত আহি বহিছে। চৰকাৰ এখন গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক চৰকাৰৰ প্ৰথম দায়িত্ব হৈছে জনসাধাৰণৰ অন্ন বস্ত্ৰ আৰু বাসস্থানৰ ব্যৱস্থা কৰি দিয়া, যিটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। যিটো কৰিব নোৱাৰি পেলাই তেখেতে এই লোকসকলক যিটো সময়ত PM-JOY ঘৰ দিছে বা অন্যান্য চৰকাৰী সা সুবিধা দিছে, পকী ৰাস্তা বনাই দিছে, ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰিছে, তেওঁলোকে তেতিয়া এই কথাটো চিন্তা কৰিব লাগিছিল যে ভিজিআৰত এই লোকসকল বহি আছে, এই লোকসকল ভিজিআৰত কেনেকে বহি আছে? এই লোকসকলক তেতিয়া আলোচনাৰ মাজেৰে তেওঁলোক কৰবাত সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল, ব্যৱস্থা কৰি পেলাই এই ঘৰখিনি দিয়াৰ ব্যৱস্থা কৰিব লাগিছিলে। কিন্তু চৰকাৰে সেইবিলাক নকৰি কেৱল ৰাজনৈতিকভাৱে
যিখিনি তাত আপোনাৰ চৰকাৰী বাসগৃহ দিয়া হৈছে বা চৰকাৰী সা সুবিধা দিয়া হৈছে কেৱল ৰাজনীতিকৰণ কৰি পেলাই দি পেলাই এই লোকসকলক ভোট লৈ পেলাই কোনোবাই বিগত সময়ত চৰকাৰ কৰিছে, বৰ্তমান সময়ত বিজেপি এই লোকসকলক ভয় দেখুৱাই পেলাই চৰকাৰ গঠন কৰাৰ 26 চৰকাৰ গঠন কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ ৰচনা কৰি আহিছে। মুঠৰ কথা হৈছে এই লোকসকল সহজ সৰল লোক, আৰু এই লোকসকলে বিগত 79 বছৰে এই লোকসকল কেৱল ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ আহিছে। এই লোকসকল বিগত সময়ত কংগ্ৰেছ দলে আপোনাৰ 60 বছৰতকৈ অধিক কাল ইয়াত অসমত ৰাজত্ব কৰিলে, অসমত চৰকাৰ থাকিলে, তেখেতসকলে এই লোকসকলক কেৱল ভোট লৈ পেলাই চৰকাৰ চলালে, কিন্তু এই লোকসকলৰ কাৰণে একো নকৰিলে। বৰ্তমান এজিপি গভৰ্ণমেণ্টেও কৈছে এজিপি গভৰ্ণমেণ্টে একো কৰা নাছিলে। বৰ্তমান বিজেপি গভৰ্ণমেণ্টে এই লোকসকলক শেষ কৰি দিয়াৰ কাৰণে এক ষড়যন্ত্ৰ ৰচনা কৰিছে, যিটো অতিকৈ দুৰ্ভাগ্যজনক। আমি নিন্দা কৰিছো, গৰিহণা দিছো, আৰু এইবিলাক বন্ধ কৰি সাংবিধানিক অধিকাৰ আমাৰ এই লোকসকলৰ আজি যে চৰকাৰী মাটিত পিজিআৰত বহিছে বা চৰকাৰী মাটিত বহিছে, কিহৰ কাৰণে বহিছে এইটো কিন্তু অনুধাৱন কৰা উচিত। আজি জানে আপোনালোকে গৰাখহনীয়াত অসমত বিগত 50 বছৰে 30 লাখতকৈও অধিক মানুহ কিন্তু আপোনাৰ বানত ক্ষতিগ্ৰস্ত হৈছে। 7 কিমান হেক্টৰ মাটি ব্ৰহ্মপুত্ৰ নদীত জাহ গৈছে। এই লোকসকল ক'ত আছে? অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাতত তথ্য আছেনে? তেওঁতো জনাৰ দৰকাৰ আছিলে যে গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকসকল ক'ত গৈ বহিছে। আজি কৰবাত তেওঁলোকে ক্ষতিগ্ৰস্ত হৈ কৰবাত আহি যিটো চৰকাৰে কৰিব লাগিছিলে কৰিব পৰা নাই, তেখেতসকলে নিজে আহি বহিছে, আৰু সেই লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰি এই লোকসকলৰ ওপৰত পুনৰ বুলডোজাৰ চলাই দিছে। কিন্তু বুলডোজাৰ কেতিয়াও কোনো সমস্যাৰ সমাধান হ'ব নোৱাৰে। আৰু মই পুনৰ ক'ব বিচাৰিছো যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী যিবিলাক কৰি আছে, উলা চিহাইৰে লিখা থাকিব যে তেওঁ অসমীয়া জাতি ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰি আছে। এদিন যে অসমীয়া জাতিটো ধ্বংস হৈ যাব, সেই কথাটো এদিন আজি অসমৰ একাংশ জনসাধাৰণে বুজি পোৱা নাই, একাংশ নাগৰিকে বুজি পোৱা নাই, কিন্তু এদিন বুজি পাব। আপোনালোকে জানে এই মুছলমানসকলৰ অত্যাচাৰ কৰি থাকোঁতে কিন্তু আপোনাৰ অন্যান্য জাতিৰ যি জনগোষ্ঠীৰ লোক আছে, কিন্তু আপোনাৰ কাৰ অধীনত আনি পেলাই 14 চনলৈকে যিমান হিন্দু বাংলাদেশী আছে বা বাকীসকল আছে, তেওঁলোকক কিন্তু ইয়াত ৰঙা তুলিচা পাৰি দিলে। এইটো কেনেকুৱা ধৰণৰ কথা? আজি যিবিলাক জাতীয় সংগঠন আছে, সেই জাতীয় সংগঠন নিমাত কিয়? আজি এই লোকসকল কি অসমৰ নাগৰিক নহয় নেকি? জাতীয় সংগঠন ভাবি কিয় মাত মাতা নাই? আজি কেৱল আমচুৱে কিয় মাত মাতিব লগা হৈছে? মই এটা কথা আহ্বান জনাইছো জাতীয় সংগঠনসমূহক, অসমৰ ৰাইজক আহ্বান জনাইছো, আপোনালোকে মুখ্যমন্ত্ৰীয়ে যি ষড়যন্ত্ৰ ৰচনা কৰি আছে, সেই ষড়যন্ত্ৰত আপোনালোকে ভৰি নিদিব। এদিন না এদিন ইয়াৰ ফল কিন্তু আমি সবেই ভোগ কৰিব লাগিব। কেৱল এই মুছলমান লোকসকল নহয়, অসমত বসবাস কৰি থকা 4.5 কোটি মানুহে কিন্তু ইয়াৰ ফল ভোগ কৰিব লাগিব, সেইটো নিশ্চিত।